সো ইফালে আমাৰ হৈ গ'ল এয়া চাওক মাছ ভাপত দিয়া পুলি চাও ইফালে মেও মেও ইফালে চাওক কি ধুনীয়া লগাইছে একদম গৰম আৰু ইফালে মায়ে ৰাতিপুৱা এনেকৈ ধান ৰ'দত মেলি দি আছে চাব পাৰে আপোনালোকে কাৰণ আমাৰ ঘৰত আৰু খোৱা চাউল শেষ হ'ব হৈছে সেইকাৰণে এনেকৈ ধান মেলি দিব লৈছে এইখিনি ধান এতিয়া মানে মিলত বান্ধিব লৈ যাব লাগিব হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভিলেজ ব্লগ ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ সবে কমেণ্ট কৰি জনাব মজা লাগিব আৰু এইফালে আমাৰ খেৰৰ পুঁজিটো একদম পচি খৰি নোহোৱা হ'ব ধৰিছে এইফালে খেৰ আৰু এইফালে অলপমান বাকী আছে এনেকৈ আৰু এতিয়া মাৰ লগত মানে আমি আজি কি কয় এইটো মাছ কি কৰিম মাছ পাতত দিম তো তাকে এতিয়া কলপাত কাটি লৈ ইফালে এনেকৈ আৰু এইফালে পুখুৰীটো চাব পাৰে এইফালে পানী পুৰা শুকাইছে আৰু ইয়াতে পুৰা এতিয়া কেঁকোৰা চেকৰা ওলাই আছে এনেকৈ তো আজি কেঁকোৰা নধৰোঁ তো বেলেগ দিনা ধৰিম আৰু ইফালে হ'ল নৰসিংহৰ পাত এয়া কোমল কোমল নৰসিংহৰ পাত দুখনমান ছিঙি ল'লোঁ এনেকৈ তো ইফালে এতিয়া কি কি যোগাৰ লৈছোঁ ইফালে চাব পাৰে আপোনালোকে এনেকৈ ইয়াতে আছে নৰসিংহৰ মান ধনিয়া আৰু এইটো পিঁয়াজ আৰু ইফালে আছে দুটা জলকীয়া এইখিনি এতিয়া ধুনীয়াকৈ কাটি ল'লোঁ অলপমান সৰু সৰুকৈ আৰু এইফালে মাছ চাওঁ এয়া একদম সৰু সৰু মাছ এইকেইটা একদম সৰু সৰু মাছখিনি ধুনীয়াকৈ মিক্স কৰোঁ ইফালে এই ইয়াতে এতিয়া দিওঁ আমি ইফালে মিঠাতেল তাৰপিছত ইফালে দিলোঁ হালধি নিমখ আৰু এইখিনি এতিয়া ধুনীয়াকৈ সানি ল'ম এনেকৈ আৰু এইফালে চাওক সানি লোৱাৰ পাছত কি ধুনীয়া লগা হ'ল এয়া তো এইফালে এতিয়া কলপাতত ধুনীয়াকৈ টপলাব লাগিব তো এয়া ৰেডি হৈ গ'ল চাওক আৰু এতিয়া আমি এইখিনি ধুনীয়াকৈ এনেকৈ দি দিলোঁ কলপাতখনত আৰু ইফালে খুৰীয়ে বনাই আছে এনেকৈ মূলা শাক এইফালে মূলা শাক বইল ফ্ৰেণ্ডছ ইফালে মায়ে আজি ফুলৰ কাৰণে মানে ফুল তুলিবৰ কাৰণে ইফালে বৌ উঠাই আছে এনেকৈ ইফালে চাওক আৰু এইফালে এইবোৰ ফুল এয়া তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এইখিনি মাৰ আজিয়ে হৈ যাব ন তো এয়া চাওক এটা ছয়টা আছে বোলে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা বাপৰে আজি দিনটো লাগব আৰু মানে সন্ধিয়ালৈকে আৰু এইখিনি চাওক এয়া হৈ গ'ল এইফালে হোৱাৰ লগে লগে এনেকৈ ওলাই দিলে আৰু আজি আমাৰ এইফালে বনাইছে এইফালে মূলা পাত এয়া বইল মূলা শাক বইল আৰু এতিয়া আমি মাছ ভাপত দিওঁ বহুত দিন পাছত মানে খাম আজি মাছ ভাপত দিয়া তো এইফালে এয়া দি ল'লোঁ এনেকৈ কি খান চৰু আৰু ইয়াতে এনেকৈ দিলোঁ চৰুত এনেকৈ তো ডাইৰেক্ট জুইতো বনাব পাৰি কিন্তু আমি জুইত নবনাওঁ এনেকৈ চৰুত দি ধুনীয়াকৈ বনাম আৰু তলত দি এইফালে পূৰা জুই দিছোঁ এনেকৈ আৰু আপোনালোকে কেনেকৈ বনাই কমেণ্ট কৰি জনাব আৰু আজি খাম আমি অমিতাৰ ফুল তো এইফালে চাব পাৰি এয়া গছত একদম সৰু চাপৰ গছডাল এয়া ডাঙৰে হৈ গ'ল তো আপোনালোকৰ চকুৰ আগতে গছডাল ডাঙৰে হৈ গ'ল তো এইবোৰ চাওক অমিতাৰ ফুল আৰু এডাল আছে ইফালে মতা অমিতা এয়া এইফালে তো ইয়াতো লাগি আছে ইয়াৰ পৰাও ছিঙিলোঁ এইটো সৰু সৰু এয়া কোন ঢালি জাল জাল এইডাল সৰুতে এয়া অমিতা লাগিছে এয়া এইটো কি ধুনীয়াকৈ এয়া অমিতা চটা চটা অমিতা আৰু আপোনালোকৰ ঘৰত আছে নে নাই কমেণ্ট কৰি জনাব কমেণ্ট বক্সত আৰু আজি বতৰো আজি বহুত ফৰকাল বতৰ So ifale sa kamar friend mas patot dia ifale. So
হ'ব আৰু অলপমান টাইম লাগি যাব আধা সিজা হৈ আছে বৰ্তমান এইফালে খুৰীৰ অমিতাৰ ফুলখিনি বাছা হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ এনেকৈ বহাই দিলোঁ আৰু ধুনীয়াকৈ বনাম আজি খাৰ দি পেলাই বনাম আপোনালোকে খাৰ দি বনাই নে নবনাই কমেণ্ট কৰি জনাবচোন কমেণ্ট বক্সত এইফালে মূলা শাক বইল হৈ গ'ল আৰু এইখিনি এতিয়া খাৰ দি ল'লোঁ এনেকৈ অকণমান খাৰ তাৰপিছত এতিয়া পানীও দি দিলোঁ চাওক এনেকৈ তাৰপাছত এইফালে নিমখ অকণমান আৰু হালধি অলপমান দি ল'লোঁ এনেকৈ পানীটো অলপ এইফালে আমাৰ হৈ গ'ল এয়া চাওক মাছ ভাপত দিয়া মানে পাতত দিয়া আৰু একে কথা তো এতিয়া খুলি চাওঁ এইফালে গৰম তো একদম ৰেডি টেষ্ট কৰি চাম কেনেকুৱা হৈছে এইখিনি ৱাও মজা হৈছে একদম বঢ়িয়া লাগে